সকলোকে জয় মাছি আশা কৰোঁ প্ৰিয়সকল আপোনালোকে ভালে আছে। হালেলুয়া, ঈশ্বৰক ধন্যবাদ দিছোঁ। প্ৰেইজ দ্য লৰ্ড। আহক আমি ঈশ্বৰৰ স্তুতি কৰোঁ হওক এটি গীতেৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है, शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है। तेरे ही चरणों में आके प्रभु गिड़गिड़ाऊं, तेरे ही स्तुति और आराधना गाती जाऊं, तेरे ही चरणों में आके प्रभु गिड़गिड़ाऊं, तेरे ही स्तुति और आराधना गाती जाऊं। महिमा से घेरा हुआ पृथ्वी का मालिक तू है, शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है, शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है। हालेलुया। घुटने टिका कर सर झुका कर प्रार्थना करूंगी मैं तुझको पुकार कर, घुटने टिका कर सर झुका कर प्रार्थना करूंगी मैं तुझको पुकार कर, तेरे ही महिमा गाती जाऊं प्रभु हाथ उठाकर, तेरे ही वचनों को अपने जीवन भरती जाऊं, तेरे ही वचनों को कोने कोने कहती जाऊं। यहोवा राफा और आदि अंत यीशु तू है, शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है, शांति का राजा यहोवा तू है, मुक्ति का राजा यहोवा तू है। हालेलुया। प्रेज द लर्ड। আহক প্ৰিয়সকল আমি ঈশ্বৰৰ বাক্য চাওঁ হওক। হালেলুয়া। জোহন 5 অধ্যায়ত ইয়াতে ঈশ্বৰৰ বাক্য আমি পঢ়িম। হালেলুয়া। প্ৰেজ দ লৰ্ড। তাতে 18 বছৰৰ পৰা ৰোগে ধৰা এজন মানুহ আছিল। যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহুদিনৰ ৰোগী হেন জানি তেওঁক ক'লে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? ৰোগীজনে তেওঁক উত্তৰ দিলে, হে মহাশয়, যেতিয়া পানীৰ খলক লাগে তেতিয়া মোক পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই। তাতে মই যাওঁতে যাওঁতে মোতকৈ আগে আন নামেগৈ। যীশুৱে তেওঁক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা। তেতিয়াই সেই মানুহজনে সুস্থ হৈ নিজৰ শয্যা তুলি লৈ গ'ল। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যত ইমান ধুনীয়াকৈ কৈছে প্ৰিয়সকল, এজন মানুহ আছিলে, এজন ব্যক্তি আছিলে, 18 বছৰ বুলি কৈছে, 38 years। হালেলুয়া। 38 years ধৰি ইমান ৰোগত বেমাৰত পৰি আছিলে বুলি কৈছে। আৰু ঈশ্বৰে দেখিলে, প্ৰভু যীশুৱে দেখিলে আৰু তেওঁক সুধিছে যে তুমি সুস্থ হ'বলৈ ইচ্ছা কৰা নে? হালেলুয়া। এই মানুহজনে কৈছে যে হয়। আৰু যেতিয়া তেওঁ ইচ্ছা কৰিলে, তেওঁ ক'লে তেতিয়া প্ৰভুৱে কি ক'লে? তুমি এতিয়াই উঠা। হালেলুয়া। প্ৰভুৱে কি ক'লে? তুমি তোমাৰ শয্যা লৈ উঠা আৰু যোৱা। হালেলুয়া। তেতিয়া কি হ'ল? লগে লগে সেই নিমিষতে তেওঁৰ শয্যা তুলি উঠি লৈ গ'ল। হালেলুয়া। সেই সময়তে ঈশ্বৰৰ বাক্য কৈছে, সেই সময়তে তেতিয়াই সেই মানুহজনে সুস্থ হৈ নিজৰ শয্যা তুলি লৈ গ'ল। হালেলুয়া। প্ৰিয়সকল, আজি আপোনাৰো তেনেকৈ কিবা দুখ বছৰ ধৰি আছে নেকি? আজি আপোনাকো কিবা ৰোগে বহুত বছৰ ধৰি আছে নেকি? বা আপোনাৰো কিবা আজি চিন্তা তেনেকৈ বহু বছৰ ধৰি আছে নেকি? প্ৰিয়সকল, যীশুৱে কৈছে আজি এই সময়তে তুমি সুস্থ হ'লা। হালেলুয়া। ঈশ্বৰৰ বাক্যত কৈছে তুমি এতিয়াই উঠা। হালেলুয়া। ঈশ্বৰৰ বাক্য কৈছে তুমি এতিয়াই মুক্ত হ'লা, তুমি এতিয়াই সুস্থ হ'লা, তুমি এতিয়াই সেই তোমাৰ সমস্যা সমাধান হ'ল। তুমি ইমান বছৰৰ পৰা, ইমান দিনৰ পৰা তুমি যি দুখত আছা, সেই দুখ তোমাৰ পৰা এতিয়াই গুচি গ'ল। হালেলুয়া।
যিবিলাকে বিশ্বাস কৰিব প্ৰিয়সকল আপোনালোকে সুস্থতা পাব আপোনালোকে সেই ঈশ্বৰৰ আশীৰ্বাদ সুস্থতা আৰু দুখৰ পৰা উদ্ধাৰ পাব প্ৰিয়সকল হালেলুয়া সুস্থতা ঈশ্বৰৰ সুস্থতা আপোনালোকে অনুভৱ কৰিব প্ৰিয়সকল যেতিয়া আপোনালোকে বিশ্বাস কৰিব যে মোক প্ৰভুৱে সুস্থ কৰিব বুলি হালেলুয়া আপোনাৰ সকলো সংকটৰ পৰা আপোনাক ঈশ্বৰে উদ্ধাৰ দিব হালেলুয়া যেতিয়া আপুনি বিশ্বাস কৰিব আপুনি সকলো সমস্যা আপোনাৰ সমাধান হ'ব আপুনি বিশ্বাস কৰিলে সকলো আপোনাৰ দুখৰ পৰা আপুনি সুখ শান্তি পাব প্ৰিয়সকল মই ক'ব খোজো ঈশ্বৰৰ বাক্য কৈছে তেওঁক যীশুৱে কোৱাৰ লগে লগে সেই মানুহজনে লগে লগে উঠি গ'ল বুলি কৈছে হালেলুয়া প্ৰেইজ দি লৰ্ড প্ৰিয়সকল আজি আপোনাৰ কি দুখ আপোনাৰ কি কষ্ট আপোনাৰ কি চিন্তাত আপুনি আছে আমি নাজানো কিন্তু ক'ব খোজো বিশ্বাস কৰক বিশ্বাস কৰক বিশ্বাস কৰক আপুনি ইচ্ছা কৰক যে মই বেমাৰত পৰি থাকিবলৈ নহয় কিন্তু মই সুস্থতা হ'বলৈ ইচ্ছা কৰিছো প্ৰভু বুলি কওক মুখেৰে কওক প্ৰভুৱে আপোনাক সুস্থ কৰিব হালেলুয়া হালেলুয়া ঈশ্বৰক ধন্যবাদ দিছো এই সুন্দৰ বাক্য ঈশ্বৰে সকলোক আশীৰ্বাদ কৰক প্ৰেইজ দি লৰ্ড ঈশ্বৰে মহিমা হওক হালেলুয়া প্ৰেইজ দি লৰ্ড স্বৰ্গত থকা পিতৃ আমি আপোনাৰ বাক্য অধ্যয়ন কৰিলো ধন্যবাদ দিছো প্ৰভু যিমান এই ভিডিঅ'ৰ যোগেদি বাক্যটো শুনিছে প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ দয়া কৰিব হালেলুয়া অ প্ৰভু কোনোবাই ৰোগত আছে কোনোবাই দুখত আছে কোনোবাই অন্য সমস্যাত আছে যীশুৰ নামতে তেওঁলোকে সুস্থতা পাব তেওঁলোকৰ সমস্যা সমাধান হ'ব আপোনাক বিশ্বাস কৰি তেওঁলোকে অনন্ত জীৱন পাব হালেলুয়া প্ৰাৰ্থনা কৰিছো ধন্যবাদ দিছো প্ৰাৰ্থনা যীশুৰ নামত খুজিলো আমেন প্ৰেইজ দি লৰ্ড ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমেন